নিশ্চয়কৈ মই যেহেতু পূৰ্বে কিছু যি কথাখিনি উল্লেখ কৰিছিল যে যিকেইজন উপস্থিত আছিল তাৰ বিপৰীতে দেখা পোৱা গৈছে যে বৰ্তমান জলংচাত নাৰ্জাৰী পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা এই তিনিগৰাকী ব্যক্তি যেহেতু আহি উপস্থিত হৈছে CID কাৰ্যালয় প্ৰথমে আমি সেই দৃশ্যাংশসমূহ দেখুৱাইছিলো প্ৰতিদিন টাইমত দৰ্শকসকলক এই মুহূৰ্তত এটা কথা কম যে যি বাকি চাৰিগৰাকীৰ কথা উল্লেখ কৰা হৈছিল যে এই চাৰিগৰাকী আহি উপস্থিত হ'ব CID কাৰ্যালয় তেওঁলোকক হয়তো অনাৰ ব্যৱস্থা কৰিছে আৰু কিছু সময় পাছতে বা হয়তো পিছবেলাৰ ভিতৰত তেওঁলোক আহি উপস্থিত হ'ব পাৰে গতিকে কোন সময়ত আহি উপস্থিত হয় সেই বিষয়টো বৰ্তমান স্পষ্টকৈ ক'ব পৰা নাযাব গতিকে যিসকল আহি উপস্থিত হৈছে তিনিগৰাকীকৈ পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা আৰু জলংচাত নাৰ্জাৰী এই তিনিগৰাকীক যি সাক্ষ্য গ্ৰহণ কৰিবলৈ বা তেওঁলোকৰ যি ভাষ্য সেই ভাষ্য গ্ৰহণ কৰাৰ বাবে SITৰ যিটো দল সেই দলটো আহি উপস্থিত হৈছে আৰু SITৰ দলটো উপস্থিত হৈ তেওঁলোকক পৃথকে পৃথকে অৰ্থাৎ তিনিগৰাকীক পৃথকে পৃথকে ইয়াতে ভাষ্য গ্ৰহণ কৰা হ'ব গতিকে এই পূৰ্বতে যিগৰাকীয়ে ভাষ্য গ্ৰহণ কৰি ভাষ্য প্ৰদান কৰিছিল সেই ৰূপকমল কলিতা সেই ৰূপকমল কলিতাৰ সৈতে এওঁলোকৰ ভাষ্য মিল আছে নে নাই কিছু অমিল আছে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত আচলতে কেনেধৰণৰ দৃশ্যসমূহ তেওঁলোকে দেখা পাইছিলে চকুৰে কিন্তু জুবিন গাৰ্গৰ সাগৰত যেতিয়া দ্বিতীয়বাৰৰ বাবে জাপ দিছিল যেতিয়া তেওঁ গাত লাইফ জেকেট নাছিল সেই সময়ত কেনেধৰণৰ কথাখিনি তাতে কোৱা হৈছিল বা কাৰ মুখত কি ধৰণৰ কথা শুনা পোৱা গৈছিল কোনোবাই উচতনি দিছিল নেকি জুবিন গাৰ্গক কোনো ষড়যন্ত্ৰ কৰি লাইফ জেকেট নোহোৱাকৈ পানীত নমোৱা হৈছিল নেকি এই গোটেই বিষয়খিনি তদন্তৰ আওতাত বা তেওঁলোকক সোধা পোছাত গোটেই প্ৰশ্নখিনি উত্থাপন হ'ব গতিকে এই প্ৰশ্নখিনিৰ উত্তৰত আচলতে কোনগৰাকীয়ে কি ধৰণৰ কথা কয় যে কোনগৰাকী জুবিন গাৰ্গৰ কাষতে আছিল কোনগৰাকী কিছু আঁতৰত আছিল বা কোনে কি কথা কৈছিল যিহেতু তাতে প্ৰায় 15জনকৈ ব্যক্তি উপস্থিত আছিল বুলি আমি উল্লেখ কৰিছিলো যে এই ইয়তত উপস্থিত থকা 15গৰাকী ব্যক্তি কোনগৰাকী বডি লেংগুৱেজ কেনেকুৱা আছিল কেনে ধৰণৰ তেওঁলোকৰ আচৰণ আছিল এই গোটেই বিষয়খিনি ইয়াতে তেওঁলোকক প্ৰশ্ন উত্থাপন কৰা হ'ব আৰু এই প্ৰশ্নৰ উত্তৰত কি ধৰণৰ তেওঁলোকে তথ্য প্ৰদান কৰে এই তথ্যখিনি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব এটা কথা হ'ল যে গুৰুত্বপূৰ্ণ যে হ'ব এই গোটেই বিষয়টো কিন্তু যথেষ্ট পলম হ'ল যি সময়ত ৰূপকমল কলিতাই কেইবাদিন পূৰ্বে আহি SITৰ সন্মুখত গোটেই কথাখিনি ব্যক্ত কৰিলে তাৰ বিপৰীতে ৰূপকমল কলিতা গৈ ছিংগাপুৰ পালে ছিংগাপুৰ পোৱাৰ 2 দিন পাছত 3 দিন পাছত আজি এওঁলোক আহি উপস্থিত হৈছে বা হ'ব কিছু সময় পাছতে হ'ব তিনিগৰাকী আহি উপস্থিত হৈছে গতিকে এওঁলোকৰ যিখিনি ভাষ্য হ'ব সেই ভাষ্যৰ হয়তো মিল থাকিব কিয়নো গোটেই বিষয়টো হয়তো স্ক্ৰিপ্টিং থাকিব পাৰে কিয়নো যিসকল প্ৰবাসী অসমীয়া আছে সেই প্ৰবাসী অসমীয়াসকলে হয়তো তেওঁলোকৰ যি নিজকে যিটো বচোৱাৰ যিটো চেষ্টা সেই চেষ্টাটো তেওঁলোকে নিশ্চয়কৈ অব্যাহত ৰাখিব আৰু এই অব্যাহত ৰাখি কি ধৰণে তেওঁলোকে গোটেই বিষয়খিনি উত্থাপন কৰে তেওঁলোকে কি ধৰণৰ তথ্যখিনি প্ৰদান কৰে এই তথ্যখিনি যদিও পৃথকে পৃথকে তেওঁলোকক ভাষ্য গ্ৰহণ কৰা হ'ব তথাপিও হয়তো তেওঁলোকৰ গোটেই বিষয়খিনি হয়তো একে ধৰণৰ হ'ব গতিকে এই একে ধৰণৰ হোৱা বিষয়খিনি যদি আমি সন্দেহ যিহেতু কৰিছো ৰাজ্যবাসীও সন্দেহ এই কাৰণে কৰিছে কিয়নো এওঁলোকক যথেষ্ট সময় দিয়া হ'ল যি সময় এওঁলোকক দিব লগা নাছিল SITয়ে যি ধৰণৰ ব্যৱস্থাৰে এওঁলোকক অনাৰ ব্যৱস্থা কৰিব লাগিছিল তাত সম্পূৰ্ণৰূপে বিফল হ'ল অসমবাসীৰ হেঁচাত সংবাদ মাধ্যমৰ হেঁচাতহে কিন্তু এই সকল অভিযুক্ত প্ৰবাসী অসমীয়া SITৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰিছে বা CID কাৰ্যালয়ত তেওঁলোকে আহি উপস্থিত হৈছে অসম আৰক্ষীৰ সমনক লৈ তেওঁলোকে আহিছে নে বা সমন বা SITৰ যি নিৰ্দেশনা আছিল সেই CID নিৰ্দেশনাৰ ভিত্তিত তেওঁলোক আহিছে নে অসমবাসীৰ হেঁচা সংবাদ মাধ্যমৰ হেঁচা তীব্ৰ সমালোচনাৰ পাছতহে তেওঁলোক আহিবলৈ বাধ্য হৈছে এই বিষয়টো কিন্তু এটা লক্ষণীয় বিষয় আৰু এটা ডাঙৰ প্ৰশ্ন গতিকে যি সময়ত জুবিন গাৰ্গৰ ছিংগাপুৰত গৈ মৃত্যু হৈছিল তাৰ পাছতো এওঁলোক যি অনুতপ্ত নাছিল যে সেই বিষয়টো স্পষ্ট হৈ পৰিছিল তেওঁলোকৰ যি আবেগ সেই আবেগ কিন্তু কি ধৰণে আছিল সেই আবেগ শূন্য এটা তেওঁলোকৰ যি হৃদয় সেই হৃদয় দেখা পোৱা গৈছিল কিয়নো তেওঁলোকৰ যি দায়িত্ব আছিল যি দায়বদ্ধতা আছিল সেই দায়বদ্ধতা তেওঁলোকে কিন্তু অস্বীকাৰ কৰি ইয়াতে অস্বীকাৰ কৰি তেওঁলোক আহি উপস্থিত হোৱা নাছিল গতিকে দায়বদ্ধ স্বীকাৰ কৰি তেওঁলোক আহি ইয়াতে উপস্থিত হ'ব লাগিছিল তেওঁলোকে গোটেই বিষয়খিনি ক'ব লাগিছিল যে জুবিন গাৰ্গ যিগৰাকী হিয়াৰ মতি যিগৰাকীক লৈ ৰাজ্যখন আচলতে স্তব্ধ হৈ পৰিছে ৰাজ্যবাসী এতিয়া যি মিয়মান হৈ পৰিছে সেইগৰাকী হাৰ্টথ্ৰব জুবিন গাৰ্গক লৈ বা জুবিন গাৰ্গৰ মৃত্যুক লৈ যিহেতু ৰহস্য বোলা শব্দটো উত্থাপন হৈছিল গতিকে এই ৰহস্য ভেদ কৰাৰ বাবে SITয়ে যি ধৰণৰ ব্যৱস্থাটো কৰি গৈছে বা যি ধৰণে তদন্ত কৰি গৈছে মুখ্যমন্ত্ৰী আহ্বানত গঠন কৰি দিয়া 9জনীয়া SITক তেওঁলোকে সহযোগ কৰিব লাগিছিল যি সহযোগিতাত হয়তো নতুন তথ্য পোৱা গ'লহেঁতেন যি সহযোগিতাত হয়তো কিছু তথ্য পোৱা গ'লহেঁতেন যে জুবিন গাৰ্গৰ আচলতে মৃত্যু কিয় হ'ল জুবিন গাৰ্গক নেগলিজেন্সি কি ধৰণে কৰা হৈছিল কোনে কৰিছিল নেগলিজেন্সি কাৰ বাবে আচলতে জুবিন গাৰ্গে পানীত জাপ দিছিল বা পানীত জাপ দিয়াৰ ক্ষেত্ৰত কোনোবাই তেওঁক যোৱাৰ বাবে বাধা প্ৰদান কৰিছিল নাই কিয়নো দায়িত্ব সকলোৰে আছিল যে জুবিন গাৰ্গ যিহেতু চিজাৰত আক্ৰান্ত এগৰাকী ৰোগী আছিল গতিকে চিজাৰত আক্ৰান্ত ৰোগীগৰাকীক পানীৰ ক্ষেত্ৰত তেওঁক কিছু দূৰত ৰাখিব লাগে কিন্তু পানীলৈ যে তেওঁক নমাই দিয়া হ'ল মৃত্যুৰ বাবে যে তেওঁক ঠেলি দিয়া হ'ল এই বিষয়খিনিত
কিন্তু তেওঁলোকৰ দায়িত্ব আছিল বা তেওঁলোক কিন্তু এই ক্ষেত্ৰত একোগৰাকী অভিযুক্ত গতিকে এই সকল অভিযুক্তক লৈ বা এই সকল অভিযুক্তক আচলতে বাৰম্বাৰ প্ৰশ্ন কৰি আহিছিল অসমবাসী ৰাইজে যে এই সকল অভিযুক্তক চুচৰাই আনিব লাগে SITক আহ্বান জনাইছিল SITক দাবী উত্থাপন কৰিছিল অসম আৰক্ষীক বা অসম চৰকাৰখনক দাবী উত্থাপন কৰিছিল কিন্তু সেই দাবীৰ প্ৰতি যেন শূন্য সঁহাৰি দেখা পোৱা গৈছিল আৰু কিন্তু পৰৱৰ্তী সময়ত আজিহে কিন্তু প্ৰায় 25 দিন হ'ল 25 দিন জুবিন গাৰ্গৰ মৃত্যুৰ 25 দিন হ'ল ৰাজ্যবাসীয়ে আজিও কান্দি আছে ৰাজ্যবাসীয়ে ন্যায়ৰ কথা কৈ আছে সেই ন্যায় কি ধৰণৰ হয় সেই বিষয়টো স্পষ্ট কিন্তু অস্পষ্ট হৈ পৰিছে আৰু সেই ধূসৰ যিটো ন্যায় আছে সেই ন্যায়টো ধূসৰতাৰ মাজতেই কিন্তু এওঁলোকৰ যি আহি যি প্ৰবাসী অভিযুক্ত অসমীয়াসকল আছে সেই অভিযুক্ত অসমীয়াসকল আহি কি ধৰণৰ তেওঁলোকে ভাষ্য প্ৰদান কৰে কি ধৰণৰ তেওঁলোকে সাক্ষ্য প্ৰদান কৰে সেই বিষয়টোহে হ'ব লক্ষণীয় আৰু সেই সাক্ষ্য বা সেই তথ্যখিনিৰ ভিত্তিত কি ধৰণে আদালতত দ্বাৰস্থ হওঁতে অসম চৰকাৰক SITক যি ধৰণৰ তথ্যখিনি লাগে এই তথ্যখিনিত কি ধৰণে নতুন এটা তথ্য তেওঁলোকে পায় বা এইসকল যি অভিযুক্ত বা যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে এই গ্ৰেপ্তাৰ কৰা সকলক জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে তেওঁলোকে যি তথ্য সেই তথ্যটোহে কিন্তু অসমবাসী ৰাইজে বিচাৰিছিল যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল জুবিন গাৰ্গৰ যি অৰ্থনৈতিক লেনদেন বা জুবিন গাৰ্গ বা শ্যামকানু মহন্তৰ যি অৰ্থনৈতিক লেনদেন আছিল এই বিষয়টো কিন্তু আন এটা চেপ্টাৰ গতিকে এই চেপ্টাৰলৈ যোৱাৰ পূৰ্বে অসমবাসীয়ে কিন্তু বিচাৰিছিল যে জুবিন গাৰ্গৰ মৃত্যু আচলতে কেনেকৈ হ'ল এই বিষয়টোকহে গুৰুত্ব প্ৰদান কৰিব লাগিছিল আৰু জুবিন গাৰ্গৰ যি মৃত্যু বা জুবিন গাৰ্গৰ যি ন্যায় সেই ন্যায় বিষয়টো কিন্তু ইয়াতহে অন্তৰ্ভুক্ত হৈ আছে ইয়াতহে কিন্তু এই বিষয়টো গোটেই খাপ খাই পৰিব গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক লৈ কি ধৰণৰ ৰায় প্ৰদান কৰে আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে যিসকল দোষী সাব্যস্ত হয় সেই দোষী সাব্যস্ত হোৱাসকলক কি ধৰণৰ ব্যৱস্থা লোৱা যাব সেই বিষয়খিনিকে কিন্তু ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে আৰু এই দৃষ্টি নিবদ্ধ হৈ থকা বিষয়টোক লৈ SITে কি ধৰণৰ তথ্য যুগুত কৰিছে এই তথ্যখিনিত প্ৰবাসী যিসকল অভিযুক্ত অসমীয়া আছে এই অভিযুক্ত অসমীয়াসকলে কি ধৰণৰ তথ্য তেওঁলোকে কি ধৰণৰ ভাষ্য প্ৰদান কৰিছে এই বিষয়খিনিহে কিন্তু লক্ষণীয় আইচিংফা নাথ এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ আচলতে দৃষ্টি নিবদ্ধ হৈ আছে যে জুবিন গাৰ্গৰ যিটো মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি আছে সেই তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িছে ইয়াৰ সমান্তৰালকৈ যিহেতু ভিচেৰা ৰিপৰ্টৰ প্ৰসংগও আহি পৰিছে গতিকে ভিচেৰা ৰিপৰ্টত কি আহিব বা সেই ভিচেৰা ৰিপৰ্টত যি থাকে সেয়া ৰাজ্যবাসীক অৱগত কৰোৱা হ'বনে নাই সেয়া ৰাজহুৱা কৰিবনে নাই সেই কথাও কিন্তু ৰাজ্যবাসীৰ মনত এটা খুদনি আছে এই ভিচেৰা ৰিপৰ্টত যি আহে সেয়া এই প্ৰবাসী অসমীয়াসকলৰ ভাষ্যৰ লগত মিল থাকে নাই বা সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী বা অমৃত প্ৰভাৰ ভাষ্যৰ লগত এই ভিচেৰা ৰিপৰ্টটোৰ মিল হ'বনে নাই সেয়াও কিন্তু ৰাজ্যবাসীৰ মনত এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন আছে আইচিংফা প্ৰথমৰ পৰা মই যদি উল্লেখ কৰোঁ যে জুবিন গাৰ্গৰ মৃত্যু কিয় হৈছিল বা জুবিন গাৰ্গে কিয় পানীত জাপ দিলে বা জুবিন গাৰ্গক পানীত জাপ দিয়াৰ ক্ষেত্ৰত কোনেও বচাইছিল নে নাই বা তেওঁক ৰক্ষা কৰাৰ ক্ষেত্ৰত বা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কি ধৰণৰ আচলতে অৱহেলা হৈছিল এই বিষয়খিনি তেওঁলোকে স্বচক্ষুৰে দেখিছিল যিসকল আজি SITৰ বা CID কাৰ্যালয়ত আহি হাজিৰ হৈ তেওঁলোকৰ সাক্ষ্য প্ৰদান কৰিব আৰু দ্বিতীয়টো বিষয় হৈছে যে যিখন ৰিপৰ্ট দিল্লীত প্ৰস্তুত কৰি অনা বা দিল্লীত যিখন প্ৰস্তুত হৈছে বা জুবিন গাৰ্গৰ যি পাকস্থলী যি পৰীক্ষা যে জুবিন গাৰ্গে আচলতে কি খাইছিল সঁচাই বিষ খাইছিল নেকি সঁচাই বিষ খুওৱা হৈছিল নেকি জুবিন গাৰ্গক সঁচাই হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক এই বিষয়খিনিৰ বা এই গোটেই প্ৰশ্নখিনিৰ কিন্তু উত্তৰ ভেচাৰৰ যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্টত কিন্তু স্পষ্ট হৈ আছে আৰু সেই ৰিপৰ্টৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু মন্তব্য কৰিছে যে এই গোটেই বিষয়খিনি বিশ্লেষণ কৰা হ'ব অসমবাসীক অৱগত কৰোৱা হ'ব কিন্তু তাৰ পূৰ্বে যিহেতু আদালতত এইখিনি দাখিল কৰা হ'ব আদালতে গোটেই বিষয়খিনি পুংখানুপুংখভাৱে চাব আৰু চোৱাৰ পাছত গোটেই বিষয়টো যিহেতু স্পষ্ট যে কি ধৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল জুবিন গাৰ্গৰ নেকলেজেন্সিৰ ক্ষেত্ৰত সেইটোতো এটা বিষয় আছেই তাৰ সমান্তৰালকৈ আন এটা বিষয় আছে যে জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা হৈছিল এই যিটো অভিযোগ আছিল এটা ডাঙৰ অভিযোগ এই অভিযোগটো কি ধৰণে খণ্ডন কৰা হয়নে অভিযোগটো কি ধৰণে খণ্ডন হৈছে না নাই এই বিষয়টো বা সঁচাই জুবিন গাৰ্গক বিষ খুওৱা হৈছে নেকি যদি বিষপান কৰোৱা হৈছিল যি খুৰা সেৱন কৰা হৈছিল সেই খুৰাতে কিছু বিষ দিয়া হৈছিল নেকি কিয়নো যি বিয়াৰ দিয়া হৈছিল যে আন যি খুৰা দিয়া হৈছিল সেই খুৰাৰ ক্ষেত্ৰত কিবা পাৰ্শ্বক্ৰিয়া হৈছিল নেকি পাকস্থলীত আৰু আন এটা বিষয় হৈছে যে তেওঁ যিহেতু পানীত পৰাৰ পিছত যিহেতু মুখেৰে ফেন ওলাইছিল উৎখন নীলা পৰিছিল বা কিছু শৰীৰৰ যি বৰণ সেই কিছু ক'লা কিছু যি অৱস্থিতি ধৰা পৰিছিল বুলি বা দেখা পোৱা গৈছিল বুলি যিসকল তাতে অভিযুক্ত বা যিসকল তাতে উপস্থিত আছিল তাৰে কিছু সংখ্যকে কৈছিল তাৰে এগৰাকী হৈছে শেখৰজ্যোতি গোস্বামীয়ে প্ৰথমবাৰৰ বাবে কৈছিল যে প্ৰথম তেওঁ যিহেতু ছিংগাপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈ কৈছিল যে জুবিন গাৰ্গৰ যি মুখেৰে ফেন ওলাইছিল জুবিন গাৰ্গ কিছু উৎকেটা নীলা হৈ পৰিছিল অৰ্থাৎ নীলা হৈ পৰা মানে হয়তো জুবিন গাৰ্গৰ কিছু পাৰ্শ্বক্ৰিয়া হৈছিল শৰীৰত আৰু যি পাৰ্শ্বক্ৰিয়াৰ ফলত তেওঁ কিছু হয়তো বিষক্ৰিয়া হৈছিল